এতেক বচন বুলি ভগৱতী অকংখৰ আগে নাই অনেক ধানত থাকিলন্ত পাছে নানা পূজা বুলি খাই কংসক যেতিয়া ক'লে যে তোৰ বৈৰী ক'ৰবাত নহয় ক'ৰবাত জন্ম হৈ আছে এই বুলি কৈ তেওঁ ওপৰৰ ফালে আকাশৰ ফালে উৰি গুচিয়ে গ'ল আৰু গুচি যোৱাৰ পিছত কি কৈছে সেই ভগৱতী মাই বিভিন্ন ধৰণৰ পূজাবিলাক গ্ৰহণ কৰি আছে বা খাই আছে তেওঁ চাৰিওফালে তেওঁ তাৰমানে চাৰিওফালে এতিয়া ঘূৰি আছে ৰাম হেন শুনি কংসে বিস্ময় গুণয় অকিনুয় লবুদ কৰ্ম আশোক মনুষ্য দেৱমী চামাতৈ কি ভৈলা কালৰ ধৰ্ম এই যে কংসৰ বৈৰী ক'ৰবাত নহয় ক'ৰবাত জন্মি আছে বুলি যোগমায়ে ক'লা এই কথাটোতে কংসই আচৰিত হৈ গ'ল হাৰে দেৱতায়ো মিছা মাতে কোনোবা দিনা দেৱতাই মিছা মাতা কথাটো কেনে কথা হ'ব লাগে ৰাম আকাশী বচন শুনিয়া ভাগিন অগণ কমাৰিলো আমি ব্ৰহ্মবধি যেন জীৱন্তে মাৰিলো অভৈল কিনুয় গামী এই কথাটো শুনাৰ পিছত কংসৰ নিজৰ অনুশোচনা হৈছে অনুশোচনা কি হ'ল যে মই জীয়াতক জীয়াতে মোৰ ভাগিনকেইটাক কি কৰিছিলোঁ মাৰি ফেলছিলোঁ সেইকেইটাকতো মাৰি মোৰ একো লাভ নাছিল সিহঁততো নিৰপৰাধী আছিল নহয় কাৰণ 1ৰ পৰা 6 নম্বৰলৈকে যিকেইটা সন্তান মাৰিলা বা এই যোগমালৈকে 7টাত যিকেইটাৰ ঘটনা ঘটিল এই সমস্তখিনি তেওঁলোকৰ কোনো দোষ নাছিল তেওঁলোকে জন্ম কোনে মাৰিব যে দৈৱকীৰ গৰ্ভত অষ্টম পুত্ৰ যিটো হ'ব সিয়ে কংসক মাৰিব সেইটো আছিল আকাশী বচন গতিকে আকাশী বচনটো কংসই এতিয়া অনুভৱ কৰিব দিছে যে কি হ'ল মই ব্ৰহ্মবধি কাম কৰিলোঁ ব্ৰহ্মবধি মানে কি যে ব্ৰাহ্মণ যেতিয়া বধ কৰা যায় সেইটো এটা ডাঙৰ অপৰাধ হয় স্ত্ৰী বধ কৰিলে সেইটো এটা ডাঙৰ অপৰাধ হয় গতিকে সেইকাৰণে কৈছে যে ব্ৰহ্মবধি অপৰাধ কৰি মই এতিয়া এই কথাটোতো কংসই আগতে কেনেকৈ জানিলা ভগৱন্তইতো এই জানটো দিছি আকাশী বচনক ভগৱানেই দিব লাগিব নহ'লে সেইটো কংসইতো নাজানে কংসক এই জানটো কেতিয়া দিছে মনত নাই বিয়া কৰে আনাতে দৈৱকীক যেতিয়া তেতিয়াতে বহুত দিন আগতেতো ঘটনাটো কৈ থৈ দিছে না আকাশী বচনত কৈছে যে তই বৈনাকক থব হাত এই কথাটো জানিবা নিদিব এইটো আকাশী বচন শুনি গ'লাও ৰাম তো মহাৰচয় অতনয় মাৰিলো ৰাম দৈৱ বসুদেৱ দৈৱ কি কমা তৈ পাছে অজানিল মনত তাপ শুনিও বহিনী শুনা বহি নাই অকৰিলো ঘোৰ পাপ কংসৰ তেতিয়া চেতনা আহি এই বৈনাক আৰু কি কয় এইটো কুৰ্মেৰা দুয়োকে মাতিছে মাতি পেলাই কৈছে যে শুনা কণী আৰু কুৰ্মা যে কি হ'ল যিখিনি কাম কৰিলোঁ সেইখিনিত মোৰ বহুত পাপ হৈ গ'ল এই যি নিৰপৰাধী সন্তানকেইটাক মাৰি দিলাক নহয় গতিকে নিজৰ ভাগিনাক তাতে আৰু গতিকে মই মহাপাপ কৰিলোঁ ৰাম তোমাক সাৰচয় তনয় মাৰিলোঁ অধৰ্মই একো নাচাই যে ৰাক্ষসে একোৱে নচাৱে আপোন পৰক খাই যে তোমাৰ সেই 6 পুত্ৰক মই মাৰিছিলোঁ সেইটো অধৰ্ম হৈছিল বহুত ডাঙৰ পাপ হৈছিল কেনেকুৱা পাপ হ'ল যে ৰাক্ষসবিলাকে যেতিয়া সন্মুখত যি পায় একো বাজ বিচাৰ নকৰে নিজৰে চলি না পৰৰে চলি নিজৰে না পৰৰে আমাৰ গেতিৰে না খাবৰ বেলেগৰে কোনো কথাই নাচায় কেৱল ৰাক্ষসৰ আগত পৰিলে সি
খাই পেলাই। ঠিক একেদৰে কংস সেইটো কথাই কৈছে যে মই এজন যদি ৰাক্ষসহে, মই ৰাক্ষসৰ নিচিনা কাম কৰিলোঁ যে মোৰ নিজৰ ভাগিনকেইটাক মই নিজেই মাৰি পেলাই মহা পাপ কাম কৰিলোঁ। এৰাম তুমি সবেৱাৰে অনুতাপয়েৰা অমৃত পুত্ৰক প্ৰতি চিৰকাল প্ৰাণী একত্ৰে নথাকৈ অবিষম দৈৱৰ গতি। তেতিয়া কংসই ধাৰ্মিক কথা কৈছে, এটা আধ্যাত্মিক কথা কৈছে। আধ্যাত্মিক কথা কি কৈছে? যে মানুহে কেতিয়া জন্ম হয় কেতিয়া মৰে সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰে? দৈৱৰ ওপৰত। দৈৱ মানে ভগৱানৰ ওপৰত। ভগৱানে সেইবিলাক সমস্ত কৰে। গতিকে তেওঁৰ ওপৰতে সমস্ত। যে তোমাৰ যে সন্তানকেইটা জন্মৰ লগে লগে মাৰিলোঁ, সেইটোও ভগৱানৰে আছিল। তেওঁলোকে সেইখিনিৰে সময় লৈ পেলাই এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। গতিকে সেইকাৰণে কৈছে এতিয়া যে শুনা মোৰ ভনী, তোমালোকে আৰু দুখ কৰিব নালাগে। কিহৰ কাৰণে দুখ নকৰিবা? যে মৰা পুত্ৰৰ কাৰণে তোমালোকে দুখ কৰিব নালাগে। যিহেতু চিৰকাল প্ৰাণী এটা নিৰ্দিষ্ট সময়লৈকে কোনো নাথাকে। থাকে নেকি? যিমানবিলাক জীৱ জন্তু আছে, মানুহকে আদি কৰি সকলোবিলাকে কি হয়, কোনোবাই 10 বছৰ, কোনোবাই 20 বছৰ, কোনোবাই 50, কোনোবাই 60, কায়োতো 60ত নমৰে। গতিকে সেইকাৰণে কৈছে যে যাৰ যি সময় সেইমতে মৰিব। গতিকে এইটো হৈছে আমাৰ দৈৱৰ লিখন। এৰাম পঞ্চভূতি দেহ ইখে নষ্ট হুই অয়াত্মাৰ মৰণ নাই হেন বিমৰিষি কৰৈ যিটো প্ৰাণী অনথাকৈ শোকৰ ঠাই। যে আমাৰ এই পঞ্চভূতৰ দেহাৰ এই যিটো দেহ, এই দেহটোত কি থাকে? আত্মাটো সোমাই আছে কাৰণে আমি জীয়াই আছোঁ। যেই আত্মাটো ওলাই যাব তেতিয়া আমাৰ দেহাটোৰ কোনো মূল্য নাই। যেনেকৈ নতুন চলা এটা পিন্ধি পেলাই খুলি থৈ দিয়াৰ পিছত আমাৰ দেহাটো দেখা পোৱা যাব, ঠিক একেদৰে আমাৰো এই দেহ চলাটো খুলি দিয়াৰ মানে যেতিয়া আমাৰ আত্মাটো বাহিৰ হৈ ওলাই যাব, যোৱাৰ পিছত দেহাটোৰ কাৰো মূল্য নাথাকে। সেইটোত কোনো ধৰণৰ সেইটোক লৈ কায়ো আফচোচ কৰাটো উচিত নহয়। তাকে কৈছে এতিয়া যে হেন বিমৰি কৰৈ যিটো প্ৰাণী নথাকৈ শোকৰ ঠাই। যিখিনি শোক কৰি থাকিব লাগিব যদি এই কথাটো বুজি নাপায়। এই কথাটো বুজি পাব লাগিব যে যিমান দিন আত্মা আছে সিমান দিনহে দেহাটো থাকিব। দেহাটো আগে নাথাকে। আত্মা সোমাই গৈছে, আত্মা ওলাই যাব, দেহাৰ কোনো মূল্য নোহোৱা হৈ যাব। এৰাম হেন জানি খবে খেদ পৰিহৰা অমৰা ভাগিনক লাগি তাহাম্বাৰ হুইবে এহি খে লিখিত অময়ী ভৈল বধ ভাগি। আৰু পুনৰ বুজনি দিছে দিয়কে, কৈছে যে তোমালোকে দুখটো এৰা। কাৰ কাৰণে? যে মৰা ভাগিন, এই ভাগিনকেইটা যে মৰিল সেইকেইটাৰ কাৰণে তোমালোকে আৰু দুখ কৰি থাকিব নালাগে। কিয় দুখ কৰিব ৰাখিব নালাগে? যে সিহঁতৰ কপালতে লিখি আছিল মামাকৰ হাতত মৰা। মৈমাকৰ হাতত সিহঁত মৰিব লাগে। আৰু সেই পাপটো ল'লাক কোনে? মই। কংসই কৈছে মইহে ল'লোঁ। সেই পাপটো কপালত মোৰো লিখা আছিল, সিহঁতৰো আছিল যে মৈমাকৰ হাতত ভাগিন মৰিব লাগে। এৰাম